ইক'চেনচিটিভ জোনৰ পৰিসৰ বঢ়োৱা বা কমোৱা এই কথাবিলাকৰ চৰ্চাৰ মাজতে কাজিৰঙাত কিন্তু ইক'চেনচিটিভ জোনৰ ভিতৰত পাহাৰ খনন হৈছে। এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমতো কিছুমানত প্ৰকাশ পাইছে আৰু আগৰ পৰা আমি দেখিছোঁ যে কাজিৰঙাত বিভিন্ন ধৰণে এনেকৈ পাহাৰ খননবিলাক হৈ আছে। সেইটো আমি সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰতিবাদ কৰাৰ পাছতো কাৰ্বি আংলং বন বিভাগে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা আজিকপুতি আমি কৰা নেদেখিলোঁ। তাত অবাধে আচলতে তাৰ পৰা মাটি খান্দি থকা দেখোঁ, আমি তাৰ পৰা পাথৰ খান্দি থকা দেখোঁ আৰু যিটো আমাৰ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এটা ভাবুকি হিচাপে আচলতে চিহ্নিত হয়। গতিকে এতিয়া আমি যোৱা ৩-৪ দিন মানৰ আগতে দেখিলোঁ যে তাত জেচিপি আৰু ডাম্পাৰ লগাই তাত মাটি খান্দি থকা হৈছিলে। সেই স্থানবিলাকত আমাৰ কিছুমান জাতীয় সংগঠনৰ ল'ৰাই গৈ সেই কাম তেওঁলোকে তাত বন্ধ কৰাইছিলে, তাত প্ৰতিবাদ কৰি পেলাই। আৰু তাৰ পিছত এতিয়া তেওঁলোকৰ ওপৰত সম্ভৱতঃ গোচৰো সেই সংগঠনে ৰুজু কৰিছে বুলি আমি শুনা পাইছোঁ। এইটো কিমান দূৰ সঁচা বা মিছা সেইটো নাজানো, কিন্তু এইটো ক'ব খুজিছোঁ যে বাৰম্বাৰ কাজিৰঙাত ইক'চেনচিটিভ জোন চলি থকাৰ সময়ত বা ইক'চেনচিটিভ জোনৰ পৰিসৰৰ ভিতৰত কেনেকৈ ইয়াত মাটি খান্দিব পাৰে, কাৰ আশীৰ্বাদ থাকিব লাগিব, এই কথাটোহে আচলতে আমাক সচেতন ৰাইজক চকু কোবালত তুলিছে। আপুনি চাওকচোন যে কাজিৰঙাৰ দক্ষিণ দিশত থকা যিটো পাহাৰ, এই পাহাৰটোত আমাৰ সকলো জীৱ জন্তুবিলাকে যিমান বানপানী যেতিয়া হয় কাজিৰঙাৰ তাতে আহি পেলাই আমাৰ জীৱ জন্তুবিলাক থাকেহি। আৰু সেই পাহাৰটো যদি ধ্বংস কৰিবলৈ হয় তেতিয়াহ'লে তাৰ জীৱ জন্তুবিলাক জীৱকুলৰ অৱস্থাটো কি হ'ব? আৰু জয়ন্ত মল্ল বৰুৱাই তেওঁ যে এই গোটেই যে ৰেঞ্জাৰ ডিএফঅ'বিলাক যে মাতি নি পেলাই গুৱাহাটীত যে মিটিং কৰিছিলেগৈ, সেই মিটিংবিলাক আচলতে তেওঁলোকে অকল কমিশ্যনক গোটাবলৈ কাৰণেহে মিটিং কৰিলে নেকি? ইক'চেনচিটিভ জোনৰ পৰিসৰ বঢ়োৱা বা কমোৱা এই কথাবিলাকৰ চৰ্চাৰ মাজতে কাজিৰঙাত কিন্তু ইক'চেনচিটিভ জোনৰ ভিতৰত পাহাৰ খনন হৈছে। এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমতো কিছুমানত প্ৰকাশ পাইছে আৰু আগৰ পৰা আমি দেখিছোঁ যে কাজিৰঙাত বিভিন্ন ধৰণে এনেকৈ পাহাৰ খননবিলাক হৈ আছে। সেইটো আমি সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰতিবাদ কৰাৰ পাছতো কাৰ্বি আংলং বন বিভাগে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা আজিকপুতি আমি কৰা নেদেখিলোঁ। তাত অবাধে আচলতে তাৰ পৰা মাটি খান্দি থকা দেখোঁ, আমি তাৰ পৰা পাথৰ খান্দি থকা দেখোঁ আৰু যিটো আমাৰ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এটা ভাবুকি হিচাপে আচলতে চিহ্নিত হয়। গতিকে এতিয়া আমি যোৱা ৩-৪ দিন মানৰ আগতে দেখিলোঁ যে তাত জেচিপি আৰু ডাম্পাৰ লগাই তাত মাটি খান্দি থকা হৈছিলে। সেই স্থানবিলাকত আমাৰ কিছুমান জাতীয় সংগঠনৰ ল'ৰাই গৈ সেই কাম তেওঁলোকে তাত বন্ধ কৰাইছিলে, তাত প্ৰতিবাদ কৰি পেলাই। আৰু তাৰ পিছত এতিয়া তেওঁলোকৰ ওপৰত সম্ভৱতঃ গোচৰো সেই সংগঠনে ৰুজু কৰিছে বুলি আমি শুনা পাইছোঁ। এইটো কিমান দূৰ সঁচা বা মিছা সেইটো নাজানো, কিন্তু এইটো ক'ব খুজিছোঁ যে বাৰম্বাৰ কাজিৰঙাত ইক'চেনচিটিভ জোন চলি থকাৰ সময়ত বা ইক'চেনচিটিভ জোনৰ পৰিসৰৰ ভিতৰত কেনেকৈ ইয়াত মাটি খান্দিব পাৰে, কাৰ আশীৰ্বাদ থাকিব লাগিব, এই কথাটোহে আচলতে আমাক সচেতন ৰাইজক চকু কোবালত তুলিছে। আপুনি চাওকচোন যে কাজিৰঙাৰ দক্ষিণ দিশত থকা যিটো পাহাৰ, এই পাহাৰটোত আমাৰ সকলো জীৱ জন্তুবিলাকে যিমান বানপানী যেতিয়া হয় কাজিৰঙাৰ তাতে আহি পেলাই আমাৰ জীৱ জন্তুবিলাক থাকেহি। আৰু সেই পাহাৰটো যদি ধ্বংস কৰিবলৈ হয় তেতিয়াহ'লে তাৰ জীৱ জন্তুবিলাক জীৱকুলৰ অৱস্থাটো কি হ'ব? আৰু জয়ন্ত মল্ল বৰুৱাই তেওঁ যে এই গোটেই যে ৰেঞ্জাৰ ডিএফঅ'বিলাক যে মাতি নি পেলাই গুৱাহাটীত যে মিটিং কৰিছিলেগৈ, সেই মিটিংবিলাক আচলতে তেওঁলোকে অকল কমিশ্যনক গোটাবলৈ কাৰণেহে মিটিং কৰিলে নেকি? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।